নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 আগষ্ট। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। অসমৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে মেঘালয়ৰ অৰ্থনীতি। উপায়ন্তৰ হৈ পৰিছে মেঘালয়, সলনি কৰিছে অসমলৈ অহা পথ। যোৰাবাটৰ প্ৰতিবাদ দেখি ভয়তে জৰুৰী নিৰ্দেশনা মেঘালয়ৰ প্ৰশাসনৰ। যোৰাবাটৰ বিকল্প হিচাপে কেইবাটাও নতুন পথৰ নিৰ্দেশনা মেঘালয়ৰ। বৰ্ণিহাট হৈ পিলিংঘাটাৰে নতুন পথ নিৰ্দেশনা মেঘালয়ৰ। ৰাণী পাটৰমুখ হৈ নতুন পথৰ নিৰ্দেশনা মেঘালয়ৰ। অসমৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে মেঘালয়ৰ অৰ্থনীতি। আমি জনাই আছোঁ এই মুহূৰ্তত ব্ৰেকিং নিউজ। মেঘালয়ৰ ৰাজধানী শ্বিলঙতো নিজম পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো স্তব্ধ হৈ পৰিছে ব্যস্ত থকা শ্বিলং চহৰ। নাই কোনো পৰ্যটক, নাই যান-জঁট। মেঘালয় শ্বিলঙৰ হোটেল, হোমষ্টেৰ সকলো বুকিং বাতিল হৈছে। যোৰাবাটৰে বাহন পাৰ হ'বলৈ নিদিয়াত খালী হৈছে মেঘালয়। আমি জনাই আছোঁ ব্ৰেকিং নিউজ। অসমৰ পৰ্যটকক আক্ৰমণ কৰাৰ ফল ভুগিছে এতিয়া মেঘালয়ে। 48 ঘণ্টাতেই নিজম হৈ পৰিছে সমগ্ৰ মেঘালয় তথা শ্বিলং। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কোইজুমিক সাক্ষাৎ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। অহা 1 ছেপ্টেম্বৰৰ পৰা নাপাব ৰেপিড আৰু কেব সেৱা। ৰেপিড' কেব সেৱা বন্ধত অচল হৈ পৰিব ৰাজপথ। পৰিবহণ বিভাগ আৰু ৰেপিড উবেৰ কোম্পানীৰ বিৰুদ্ধে চালক সন্থা। অনিৰ্দিষ্ট কাললৈ অনলাইন ৰেপিড কেব সেৱা বন্ধৰ হুংকাৰ। দাবী পূৰণৰ বাবে 31 আগষ্ট সময় বান্ধি দিলে প্ৰতিবাদী চালক সন্থাই। সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিও পূৰণ নকৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। প্ৰতি কিলোমিটাৰ বিনিময়ত ভাড়াৰ নিৰিখ বৃদ্ধিৰ দাবী। ৱেইটিং চাৰ্জত প্ৰতি মিনিটত 2 টকাকৈ বৃদ্ধি কৰক। কেঞ্চেলেশ্যন চাৰ্জৰ নিম্নতম 50ৰ পৰা 80 কৰাৰ দাবী। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে অহা 6 জানুৱাৰীৰ পৰা ৰাজ্যত 13খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ, 7ম পৰ্যায়ৰ গুণোৎসৱৰ দিন ঘোষণা ৰাজ্যত। 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ। এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে জনতাৰ হাল্লাবোল। জনতাৰ প্ৰতিবাদত কঁপিছে বিজেপি চৰকাৰ। বিহাৰত উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে আটক কৰিলে বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱক। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা। সমুখ সমৰত আৰক্ষী বাহিনী আৰু প্ৰতিবাদকাৰী। ৰাজভৱন ঘেৰাও কাৰ্যসূচী প্ৰতিবাদকাৰী। হাজাৰ প্ৰতিবাদকাৰীয়ে কঁপি উঠাইছে বিহাৰ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে 5 বজাৰ পাছত কাৰ্যালয়ত থাকিব নালাগে চৰকাৰী কৰ্মচাৰী। 6 বজাৰ পৰা ঘৰলৈ গৈ নিজ সন্তানক সময় দিয়ক প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে। 5 বজাৰ লগে লগে বন্ধ হৈ যাব চৰকাৰী কাৰ্যালয়। অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰীলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাম কৰিবৰ বাবে 10 বজাৰ পৰা 5 বজালৈ যথেষ্ট সময়। টেবুলত এটাও ফাইল এৰি নোযোৱাকৈ 5 বজাত কাম শেষ কৰক। বহু কৰ্মচাৰীয়ে 5 বজাৰ পাছতে কাম আৰম্ভ কৰে। অসমত এই ধৰণৰ সংস্কৃতি বন্ধ হ'ব লাগে। সময় দিব নোৱাৰাৰ বাবে সন্তান আৰু অভিভাৱকৰ মাজত দূৰত্ব বাঢ়ে। 5 বজাত ঘৰলৈ গৈ সন্তানৰ পঢ়া শুনাৰ খবৰ লওক। এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ আন এটা ব্ৰেকিং নিউজ। দেশ জোকাৰি যোৱা ভয়াৱহ অগ্নিকাণ্ড।
হোটেলৰ ভিতৰত জুই লগাৰ পাছতে লাগিছে হাহাকাৰ। জীৱনতে অগ্নিদগ্ধ হৈ পৰিছে 9 গৰাকীৰ মৃত্যু। আমি এই মুহূৰ্তত জনাই আছো 2 গৰাকী মহিলা, এটি শিশুসহ 9 গৰাকীকৈ লোকৰ মৃত্যু। নিশা কলা ধোঁৱাই আৱৰি ধৰাৰ পাছত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি। শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা হৈ 9 গৰাকীৰ মৃত্যু। জুই লগাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী। কেইবাজনো লোকক সুকলমে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। উদ্ধাৰ অভিযান তীব্ৰতৰ হোৱাৰ বাবে 80 জনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 6 জনৰ অৱস্থা অতি গুৰুতৰ। মৃতকৰ ভিতৰত আছে বাংলাদেশী নাগৰিকো। জানিব পৰা মতে চিকিৎসাৰ বাবে বাংলাদেশৰ পৰা কলকাতালৈ আহিছিল নাগৰিক কেইজন। কলকাতাৰ মিৰ্জা গালিব ষ্ট্ৰীটৰ এখন হোটেলত সংঘটিত হৈছে এই অগ্নিকাণ্ড। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে আজমল ফাউণ্ডেশ্যনৰ সহযোগত শিৱসাগৰৰ নাজিৰাৰ বন্যাৰ্তৰ মাজত টিন পাত বিতৰণ। গুজৰাটৰ পৰা অহা এটা দলে আজমল ফাউণ্ডেশ্যনৰ সহযোগত 100 পৰিয়ালক বিতৰণ কৰিছে আঢ়াই বানকৈ টিন পাত। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে আজিৰ পৰা শ্বিলং গুৱাহাটীৰ মাজত বাণিজ্যিক টেক্সি সেৱা বন্ধ ঘোষণা। মেঘালয়ৰ টেক্সি চালক সন্থাৰ এই সিদ্ধান্ত। অসমৰ পৰাও মেঘালয়লৈ টেক্সি বন্ধ কৰাৰ হুংকাৰ অসম চালক সন্থাৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰ জিলা আয়ুক্তৰ বিৰুদ্ধে অখিল গগৈৰ আচৰণক লৈ একত্ৰিত হৈছে IS এছ'চিয়েশ্যন। ভৱিষ্যতে অখিল গগৈৰ সৈতে জড়িত কামত বিবেচনা কৰাৰ সিদ্ধান্ত। জিলা আয়ুক্তক ৰাজহুৱাকৈ কৰা অপমান দুৰ্ভাগ্যজনক আখ্যা। নিজে ভিডিঅ' ৰেকৰ্ড কৰি প্ৰকাশ কৰাৰ অভিযোগ অখিল গগৈৰ বিৰুদ্ধে। এনে আচৰণ ব্যৱহাৰে প্ৰশাসনিক কাম কাজক প্ৰভাৱ পেলায়। এই দৃশ্যই জনপ্ৰতিনিধি আৰু প্ৰশাসন সমন্বয়ক লৈ প্ৰশ্ন তোলে। ঘটনা সন্দৰ্ভত বিবৃতি জাৰি IS এছ'চিয়েশ্যনৰ। জনসাধাৰণৰ সেৱাত সাংবিধানিক প্ৰশাসনিক দায়িত্ব পালন আয়ুক্তৰ। বান পীড়িতৰ সাহায্য পুনৰ সংস্থাপনৰ কামত নিয়োজিত আয়ুক্তগৰাকী। বিধায়কে আয়ুক্তক কৰা অপমানৰ বিষয়ে জনতাৰ মাজত চৰ্চা।